ভালপোৱা হ'ল এটা অনুভূতি যি সকলোৰে অজানিতে হয়, কিন্তু যোৱাৰ সময়ত বহুত কষ্ট দি যায়। কিছুমান কষ্ট এনেকুৱা হয় যিটো খুলি ক'ব নোৱাৰি। কিছুমান কষ্ট এনেকুৱা হয় যিটো নীৰৱে সহ্য কৰাৰ বাহিৰে আন একো উপায় নাথাকে। আৰু কিছুমান কষ্ট এনেকুৱা হয় যিটো লুকাই লুকাই চকু পানী মচিবলগীয়া হয়, কিন্তু মানুহৰ আগত হহাৰ অভিনয় কৰিব লগা হয়। দলং আৰু দেৱাল একে উপাদানেৰে নিৰ্মাণ কৰা হয়, কিন্তু দলঙে মানুহক সংযুক্ত কৰে আৰু দেৱালে মানুহক বিভক্ত কৰে। দেখাততো সকলোৱে মানুহ, কিন্তু পাৰ্থক্য দলং আৰু দেৱালৰ দৰে। চেষ্টা কৰা যাতে দেৱাল নহয় দলং হ'ব পাৰা। মোক এৰি কেতিয়াও নাযাওঁ বুলি প্ৰমিছ কৰা মানুহজনেই এদিন সকলোতকৈ আগত এৰি গুচি যায়। বন্ধুসকল, কোনোবাই বিচাৰিলেও নাপায় আৰু কোনোবাই পালেও গুৰুত্ব নুবুজে। তুমি যদি সত্য হোৱা সেইটো কেতিয়াও প্ৰমাণ কৰিব নাযাবা। মনে মনে অপেক্ষা কৰি থাকা, সময়ে তাৰ সঠিক উত্তৰ দিব। মানুহে যেতিয়া কোনো কাৰণত কাৰোবাৰ পৰা কষ্ট পায়, তেতিয়া মানুহে নিষ্ঠুৰ হ'বলৈ শিকে। কাৰণ মানুহৰ জীৱনত কষ্টই হৈছে নিষ্ঠুৰ হোৱা অন্যতম কাৰণ। ভাল পোৱাৰ ক্ষমতা সকলোৰে থাকিলেও মন বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। গুৰুত্ব আৰু অপেক্ষা দুয়োটাই দূৰত নোযোৱাকৈ বুজিব নোৱাৰি। কাষত থাকিলে দামী বস্তু সস্তা যেন লাগে। যিয়ে তোমাৰ কষ্ট দেখিও নীৰৱে স্থিৰ হৈ থাকিব পাৰে, তেওঁৰ লগত কেতিয়াও নাথাকিবা। সকলো সময়তে এনেকুৱা মানুহৰ লগত থকাৰ চেষ্টা কৰিবা যিয়ে তোমাক সন্মান দিয়ে, কাৰণ সন্মান বস্তুটো ভাল পোৱাতকৈ বেছি মূল্যৱান। খবৰ বেয়া বুলি কৈ কাৰণ বিশ্লেষণ কৰি থকাতকৈ ভালে আছো বুলি কৈ মনে মনে থকাই ভাল। কাৰণ মানুহে কেৱল সহানুভূতি দেখাব পাৰে, অনুভৱ কৰিব নোৱাৰে। শ শ অৱহেলা পোৱা মানুহজনো এটা সময়ত জীয়াই থাকিব শিকি যায়। অপেক্ষা মাথো অলপ সময়ৰ। সাপে খুট মাৰে চেল্ফ ডিফেন্সৰ বাবে আৰু মানুহে খুট মাৰে মজা লোৱাৰ কাৰণে। কাৰোবাক ঠগাই দুদিনমান মজা ল'ব পাৰিবা, যেতিয়া ওপৰৱালাই তোমাক ঠগিব তেতিয়া গোটেই জীৱন চকু পানী ওলাব। যদি কেতিয়াবা এনে লাগে তুমি সকলো হেৰাই পেলাইছা, তেতিয়া এইটো কথা মনত পেলাবা। গছেও প্ৰতি বছৰে পাত হেৰায়, কিন্তু অপেক্ষাত থাকে আগন্তুক বছৰৰ। ৰাতি সকলোৱে কটায়, কোনোবাই নতুন সপোন দেখি আৰু কোনোবাই ভাঙি যোৱা সপোনৰ কাৰণ বিচাৰি। আঘাত সেইখিনিতেই কৰি দিলা য'ত তোমাক সযতনে ৰাখিছিলো। মানুহে যেতিয়া মিছা সপোন আৰু আবেগত থাকে, তেতিয়া এনে লাগে জীৱনটো যেন ইমান সহজ। যেতিয়া বাস্তৱতাৰ সন্মুখত থিয় হোৱা যায়, তেতিয়া বুজা যায় জীৱনটো কিমান কঠিন। তাৰ ওচৰত ইমান সৰু হ'ব নাযাবা যাৰ ওচৰত তোমাৰ অনুভূতিৰ কোনো মূল্য নাই। জীৱনত সেই মানুহজনক কেতিয়াও নেৰিবা যিয়ে খং কৰাৰ পিছতো তোমাৰ ওচৰত ঘূৰি আহে।